মন্দিৰা তোমাৰ আমাৰ ঘৰখন কেনেকুৱা লাগিছে কোৱাচোন তুমি আমাৰ ঘৰত কিবা অসুবিধা পাইছা নেকি আজি তুমি আৰু মই ঘৰত অকলে আছো গতিকে তুমি কাৰোলৈ ভয় কৰিব নালাগে সঁচা কথা কোৱা আমাৰ ঘৰখনত তুমি কিবা অসুবিধা পোৱা নাইতো তুমি কি কথা কোৱা মই আৰু কিবা অসুবিধা পালে তোমাক নোকোৱাকৈ থাকিমনে বহুত ভাল লাগিছে জানানে মায়ে দেউতাই ইমান মৰম কৰে ইমান মৰমীয়াল শহুৰ শাহুৰেহাৰ পালো মইতো ভয়ে খাই আছিলো মোৰ শাহুজনী কেনেকুৱা হ'ব বুলি কিন্তু তোমাৰ মা দেখোন সম্পূৰ্ণ বিপৰীত ইমান মৰমীয়াল মোক নিজৰ ছোৱালীজনীক মৰম কৰাৰ দৰে কৰিছে নিজৰক যিমান মৰম কৰে মায়ে মোকো সিমানে মৰম কৰে বিয়া হৈ অহাৰ এমাহ হৈছেহে মোৰ এতিয়া মোক মায়ে নিজৰ ছোৱালীৰ দৰে মৰম কৰিছে মই একো অসুবিধা পোৱা নাই তোমাৰ যে আমাৰ ঘৰখন ভাল লাগিছে সেইটো জানি মোৰ ভাল লাগিছে মই আজি বহুত সুখী কাৰণ আমাৰ দুটাৰ 10 বছৰ ভাল পোৱা আজি সাৰ্থক হ'ল আমি বিবাহ পাশত আবদ্ধ হলো মোৰ আকৌ ভয় লাগিছিল তোমালোকৰ মা দেউতাই কিজানি আমাৰ ঘৰখন অৱস্থা পাতি ইমান ভাল নহয় কাৰণে কিজানি মানি নলবই কিন্তু তেনেকুৱা নহয় তোমালোকৰ মা দেউতা মোৰ বহুত বেছি ভাল লাগিছে তোমালোকৰ ঘৰখনত নাই আমাৰ মা দেউতাই এইবোৰ ধনী দুখীয়া এইবোৰক লৈ একো নকৰে জানানে মাথো মোক কৈছিল যে ভাল ছোৱালীজনী বিয়া কৰাবি ভাল ছোৱালীজনী বিয়া কৰালে আমাৰ ক'বলগীয়া একো নাথাকে মাথো ভগৱানক মই এটাই প্ৰাৰ্থনা কৰো সদায় যেন মা দেউতাই মোক এনেদৰেই মৰম দি থাকে আৰু তুমিও তোমালোকৰ মৰম চেনেহ পালে মোক আৰু একোৱেই নালাগে মানুহৰ ধন টকা পইচানো কি মনৰ যদি শান্তি নাথাকে তেতিয়াহ'লে ধন টকা পইচা হৈও লাভ নাই নহয় হয় মোৰ ডাৰ্লিং তুমি চিন্তাই নকৰিবা তোমাক মই 10 বছৰ ভাল পাইছো গতিকে তুমিতো মোক বুজি পাইছাই চাগৈ তোমাক মই কেতিয়াও মৰমৰ অভাৱ হ'বলৈ নিদিওঁ পিছে ব'লা এতিয়া মোক ধুনীয়াকৈ গাখীৰ চাহ একাপ বনাই দিয়াগৈ ব'লা ভিতৰলৈ ব'লা মই তোমাক চাহ একাপ বনাই দিওঁগৈ মন্দিৰা আৰু পাৰ্থ 10 বছৰ ভাল পোৱাৰ পাছত সিহঁতৰ ভাল পোৱাই বিবাহৰ ৰূপ ল'লে এতিয়া দুয়ো খুব সুখী মন্দিৰাক পাৰ্থৰ মাক দেউতাকে নিজৰ জীয়ৰীৰ দৰে আঁকোৱালি ল'লে এনেদৰে পাৰ্থ আৰু মন্দিৰাৰ জীৱন আগবাঢ়িবলৈ ধৰিলে সিহঁতৰ ঘৰত সুখেৰে ভৰি পৰিল আৰু এনেদৰে 2 বছৰৰ পাছত মন্দিৰাৰ কোলালৈ এজনী কণমানি আহিল মন্দিৰা যোৱা তুমি গাটো ধুই লোৱা মই মাইনাৰ ওচৰত বহি দিছোঁ অকণমান হ'ব মা মই গৰম পানীকণ খাই লওঁ তাৰ পাছতে গাটো ধুমগৈ আহক আপুনি বহকহিচোন হ'ব বাৰু দিয়া তুমি কিন্তু লাহে লাহে সকলোবোৰ কাম কৰিবা দেই বেছি দিন হোৱাই নাই নহয় নিজেই নিজৰ কেয়াৰ ল'বা নহ'লে বাথৰুমত কেনেবাকৈ পৰিবলৈ হ'লে হ'ল আৰু আপোনাক মোৰ কথা এটা সুধিবলগীয়া আছিলে মায়ে ফোন কৰি কৈছিল বোলে 2 দিনমান মাইনাক লৈ মাহঁতৰ ঘৰতে থকাৰ কথা কৈছে আপোনালোকে বা কি কয় নাই নালাগে দেই যাব তুমি ইয়াত কি অসুবিধা পাইছা ইয়াতে থাকা ইমানকৈ প্ৰতিপাল কৰাৰ পিছতো তোমাৰ ঘৰলৈ যাবলৈ মন গ'ল কেনেকৈ নহয় মানে মা মই অসুবিধা পাইছোঁ বুলি কোৱা নাই মানে মায়ে কোৱা কথাটোহে কৈছিলোঁ হ'ব দিয়ক আপোনালোকে যদি যোৱাটো নিবিচাৰে তেতিয়াহ'লে মই নাযাওঁ পিছে আজি নিজৰাও আহিব নহয় ভতিজীয়েকক চাবলৈ যে তাই কিমান হেঁপাহ একোলা নোলোৱালৈকে ক'ত শান্তি পাব হয় নেকি ভালেই হ'ব দিয়ক নাতিনীয়েকক পাই শাহুৱেক আৰু শহুৰেকৰ ততেই নাই মন্দিৰাক মাকৰ ঘৰলৈ দুদিনমান থকাকৈ মাতিছে যদিও শাহুৱেক শহুৰেকে তাইক যাবলৈ নিদিলে আৰু তাইক বহুত কেয়াৰ ল'লে যাতে তাই একো অসুবিধা নাপায় এনেদৰে কণমানিজনী ডাঙৰ হ'বলৈ ধৰিলে শুনা না কি হ'বনো ব'লাচোন এদিনহে থাকিম কিবা তুমি যে সঁচাকৈ একদম অকণো বুজি নোপোৱা দেই প্ৰথমতে একেবাৰে বৰ কথা কৈছিলা মা ঘৰলৈ যেতিয়াই যাবলৈ মন যায় তেতিয়াই লৈ যাম আগতে নিছিলা এতিয়া আকৌ নিবলৈ মন নকৰা হ'লা ব'লাচোন এদিনৰ বাবেহে কিবা নাই মই যাব নোৱাৰো বহুত কাম আছে মোৰ দেখা নাই জানো অফিচৰ পৰা ফাইলবোৰ লৈ আহিছোঁ ঘৰলৈ এতিয়া ঘৰতে বহি কৰোঁ বুলি ভাবিছোঁ পাপা প্লিজ ব'লা না মোৰো বহুত যাবলৈ মন গৈছে ককা আইতাৰ ওচৰলৈ ব'লাচোন ইমান দিন হ'ল নোযোৱা মোৰ হিয়া মাজনী তোমাৰো আকৌ যাবলৈ মন গ'ল নহয়নে কিন্তু তোমাৰ পাপাৰ বহুত কাম বুজিছা সেইকাৰণে আজি কেঞ্চেল কি হ'ল তহঁতকেইটাৰ অথনিৰ পৰা মুখ চুপতি মাৰি আছহঁত যে অ' মা নাই একো নাই মানে দেউতাই এইকেইদিন ফোন কৰি আছিল ঘৰলৈ এবাৰ মাতিছে তাকে এওঁক লগ ধৰি আছোঁ এওঁ আকৌ নাযায় দেখিছেনে মা মোৰ অফিচৰ ইম্পৰ্টেণ্ট কাম আছে সেইকাৰণে নাযাওঁ বুলি কৈছোঁ মাক জীয়েকৰ মানে গাত তত নাইকিয়া হৈ আছে জানানে অঁ তাৰ আৰু অফিচৰ কাম আছে বুলি কৈছে কেনেকৈনো যাব বাৰু নহয় মানে মা বহুত দিনেই হ'ল চাওকচোন মোৰোতো মন যায় ঘৰখনলৈ এবাৰ যাবলৈ সদায় লগ ধৰিলে অফিচৰ কাম তেনেকৈয়ে থাকিব হ'ব দিয়া নাযাওঁৱেই মই আৰু আজিৰ পৰা যোৱাৰ কথা নকওঁ মই হ'ব দিয়া মাৰ ঘৰলৈ যোৱা বন্ধ কৰিব নালাগে যোৱা মাৰে জীয়েৰে দুইজনী ওলোৱাগৈ লৈয়ে যাওঁ আৰু উপায়টো নাই
আমি আজি ককাৰ ঘৰলৈ যাম থেংক ইউ দেউতা থেংক ইউ সো মাচ সঁচাই কৈছোঁ মোৰ গোখানি দুজনী যোৱা এতিয়া ওলোৱাগৈ অৱশেষত মন্দিৰ আৰু হিয়াৰ কথা মান্তি হৈ পাৰ্থ হৈ সিহঁতক থ'বলৈ আহিল আৰু তাকে দেখি মন্দিৰ আৰু হিয়াৰ মনত বহুত ফূৰ্তি কিন্তু মন্দিৰৰ সেই ফূৰ্তিত কাৰোবাৰ যেন নজৰ লাগিল মন্দিৰাহঁতক থৈ ঘৰলৈ বুলি উভতাৰ পথত হঠাৎ পাৰ্থৰ গাড়ীখনৰ এক্সিডেণ্ট হ'ল তোমাৰ লগত কি হৈ গ'ল কুলক্ষণী তোৰ কাৰণে আমি আমাৰ একমাত্ৰ ল'ৰাটোক হেৰুৱালো মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰি তাই বেটি আৰামত বহি আছে ঐ কালৈ মনত পেলাই আছ হা ঘৰৰ কাম কাজবোৰ কৰিব লাগে বুলি পাহৰিলি হ'বলা মা কি কথা কৈ আপুনি মইনো কালৈ মনত পেলাম পাৰ্থৰ কথাকে ভাবি আছো সকলোবোৰ চোন কৰিলোৱে আৰুনো কি কৰিবলৈ আছে প্ৰতিটো কথাতে আপোনালোকে মোক কিয় কেনেকৈ কয় নিজৰ মানুহজন ঢুকুৱাটো কোনজনী মহিলাই বিচাৰে কওকচোন মুখেমুখে উত্তৰ নিদিবি তই সিদিনাখন জোৰ জবৰদস্তি যদি নিনিলিহেঁতেন মোৰ ল'ৰাটো আজি জীয়াই থাকিলেহেঁতেন কুলক্ষণী তই মোৰ ল'ৰাটোৰ মূৰটো চুবাবলৈ আহিছিলি হা তই মোৰ একমাত্ৰ সন্তানটো মোৰ বুকুৰ পৰা তই কাহিনী এতিয়া মোৰ বুকুখন হুৰা কৰি পেলালি কুলক্ষণী তই হত্যাকাৰী তোৰ মুখখন চাবলৈ মন নোযোৱা হৈছে মোৰ মা তোমাৰ যদি এই মুখখন চাবলৈ মন নাই এই ঘৰৰ পৰা উলিয়াই পঠিয়াই নিদিয়া কিয় এতিয়া এইখন ঘৰত কাম কি তই একদম ঠিক কথা কৈছ মই আৰু বাপেৰে এই কথাটো আলোচনা কৰিয়ে আছো এতিয়া এইখন ঘৰত কাম কি এনেই খুৱাই পিন্ধাই থাকিবলৈ আমাৰ টকা ওপৰতে অহা নাই মোৰ ল'ৰাটোৰ মূৰটো চুবা মানুহজনীক মই এইখন ঘৰত আচলতে সেইদিনাখনে উলিয়াই দিব লাগিছিল মই এইখন ঘৰত সোমাবই দিব নালাগিছিল ভুল মোৰ হ'ল কিন্তু এই কাম মই এতিয়া কৰিম মা নিজৰা তোমালোকে এইবোৰ কি কৈছা মোক এইখন ঘৰৰ পৰা তোমালোকে উলিয়াই দিবা এইবোৰ কথা কেনেকৈ তোমালোকে ভাবিব পাৰা এইখনতো মোৰো ঘৰ মোক পাৰ্থই বিয়া কৰাইহে এইখন ঘৰলৈ এৰিছে আৰু আমাৰ এজনী ছোৱালীও আছে সেই কথা নিশ্চয় ভালকৈ জানা ছোৱালীজনী লৈ মই কলৈ যাম এইখনতো মোৰেই ঘৰ মই এইখন ঘৰ এৰি কলৈকো নাযাওঁ পাৰ্থৰ স্মৃতিবোৰ বুকুত সামৰি এইখন ঘৰতে মই চিৰজীৱন থাকিম কথা ক'বলৈ এইখন তোৰো ঘৰ কি অধিকাৰ এইখন তোৰ ঘৰ হা মোৰ ল'ৰাটোৰ মূৰটো চুবাবলৈ আহিলি মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰি এতিয়া তই এইখন ঘৰত কি ভোগ কৰিবলৈ বিচাৰিছ তই কি ভাবিছ তোক ভোগ কৰিবলৈ দিম মই হা মা আপোনালোকে এইবোৰ কি কৈছে মোৰ ছোৱালীজনী ভৱিষ্যতৰ কথা ভাবক ছোৱালীজনী এইখন ঘৰত নাথাকি কলৈ যাব তাই এইখন তাই মাক দেউতাকৰ ঘৰ এইখন ঘৰত তাই নাথাকি কলৈ যাব কওকচোন আপোনালোকে কিয় এনেকুৱা কৰিছে বাৰু মই জানো নিজে পাৰ্থক মৃত্যুৰ মুখলৈ ঠেলি দিছো আগতেতো আপোনালোকে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰা নাছিল ইমান মৰম কৰিছিল কিন্তু পাৰ্থৰ মৃত্যুৰ লগে লগে
কথা ক'বলৈ আহিছ মোৰ দাদাৰ জীৱনটো ধ্বংস কৰি এইখন ঘৰত তই ৰাজৰাণী হ'বলৈ বিচাৰিছ তোৰ এই সপোন মই কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ অতি সোনকালে দেউতাক কৈ সকলো সা সম্পত্তি মোৰ নামত লিখি ল'ম আৰু এইখন ঘৰত তহঁতৰ মাৰ আৰু জীয়েৰৰ একোৱেই মাত নাথাকিব একো এটা নাপাওঁ তই মোৰ দাদাক হত্যাকাৰী তই গতিকে তোক ইয়াৰ এটা অংশ দিলেও আমাৰ পাপ লাগিব বুজিছ নিচৰা তেনেকৈ নকবা তুমি সা সম্পত্তি তোমাৰ নামত কৰি লোৱা কিন্তু মোৰ ছোৱালীজনীৰ বাবেও কিবা এটা হ'লেও দিবা কাৰণ মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে বাকী সা সম্পত্তি তোমাক যি লাগে লৈ লোৱা তাত মোৰ একো নক'বলগীয়া নাই আইঐ দেখি সেইদিনাখন ইমানকৈ ক'লো বোলো নালাগে যাব সিও ইমান ক'লে মই যাব নোৱাৰো মোৰ অফিচৰ কাম আছে কিন্তু এই কুলক্ষণীয়ে তাক ঘৰলৈ নিয়ে তাৰ জীৱনটো খাই পেলালে এতিয়া তোক ইয়াত ৰাজৰাণী হ'বলৈ লাগে হা তোৰ জীয়েৰৰ সৈতে তই এইখন ঘৰৰ পৰা ওলাই যাব লাগিব তোক এইখন ঘৰত মই শান্তিত থাকিবলৈ কেতিয়াও নিদিওঁ বুজিছ তোমালোকে কিয় মাক এনেকৈ কথা শুনাইছা মায়ে জানো দেউতাক মাৰিছে তোমালোকে প্ৰতিটো কথাতে মোৰ মাক কুলক্ষণী বুলি নকলে কথাই ক'ব নোৱাৰা কিয় ইমান কষ্ট দিছা মাক যেনেকুৱা জীয়েকো একেই তাই মানে ভিতৰৰ পৰা সকলো শুনি আছে আৰু এতিয়া আমাৰ লগত যুঁজিবলৈ আহিছে দেখিছানে মা হয় দে ঠিকেই কৈছ মাকৰ ফুটতে উঠিলে আমাৰ ফালে অকণো নহ'লে পাৰ্থৰ দৰে অকণো নহ'লে মাকৰ ফালে কেনেকৈ কান্দিছে দেখিছা নাই কিয় তেনেকৈ কৈছে কণমানি ছোৱালীজনীনো কি বুজি পায় বাৰু কওকচোন তাই দেউতাকক হেৰুৱাই ইমান কষ্ট পাইছে তাৰোপৰি আপোনালোকে যদি তাইৰ লগত এনেকুৱা ব্যৱহাৰ কৰে তাইৰ কোমলীয়া মনটোৱে বাৰু কি ভাবিব তাই বাৰু কেনেকৈ হাঁহিবলৈ শিকিব কওকচোন এইকণ সময়ত আপোনালোকে তাইক সাহস দিব লাগে আজি ৩-৪ মাহ হৈ গ'ল দেউতাকক নোপোৱা তাই প্ৰতিদিনে দেউতাকক বিচাৰি কান্দে মই একমাত্ৰ মাকজনীয়ে জানো তাইক মই কেনেকৈ চম্ভালিছো কিন্তু আপোনালোকে তাইক কিয় এনেকৈ কয় মোক যি কয় কওক কিন্তু মোৰ ছোৱালীজনীৰ বিষয়ে এনেকৈ নক'ব দেখিছা মাকে জীয়েকৰ ফালে জীয়েকে মাকৰ ফালে কেনেকৈ কৈছে বিৰাট চালো ইহঁত তুমিতো আগতে মোক বহুত মৰম কৰিছিলা আৰু আইতা তুমিওতো মোক মৰম কৰিছিলা কিয় এতিয়া মোক দেখিব নোৱাৰা হলানো মই জানো তোমাৰ নাতিনী নহয় মায়ে ৰাতি নুশুৱে দেউতালৈ মনত পৰি কান্দিয়েই থাকে আৰু তোমালোকেও মাক ভালকৈ একোৱেই নোকোৱা কিয় তোমালোকে মাকে মোকে বেয়া পোৱা তুমি কি ভুল কৰিলো টোপাতৰ এপাত হোৱাই নাই তাইৰ মুখখন চা হা তোৰ মাৰে আৰু তই এজনী হত্যাকাৰী বাপেৰক ফুচলাই নি সিদিনাখন মাৰিলি আৰু তহঁতক মই কি পুৰস্কাৰ দিব লাগে এতিয়া হা মোৰ বুকুৰ সন্তানটো কাহিনীয়াৰ পাছত তহঁত দুজনী কি মই ইয়াত শান্তিৰে ভাত খাবলৈ দিম বুলি ভাবিছ পাৰ্থৰ মৃত্যুৰ পাছত বেচেৰী মন্দিৰাজনী পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হ'ল শাহুৱে শহুৰেকে তাইক এখন টেকো শান্তিত থাকিবলৈ নিদিয়ে কেৱল হত্যাকাৰী কুলক্ষণী এইবোৰ কথা শুনোৱাই তাইৰ মূৰটো যেন শেষ কৰি পেলাইছে এফালে গিৰিয়েকক হেৰুৱাই দুখত ভাগি পৰিছে আনফালে শহুৰে শাহুৰেকৰ অত্যাচাৰ তাই আৰু কিমান সহ্য কৰিব তাই এইবোৰ সহ্য কৰি অতিষ্ঠ হৈ পৰিছে মই এটা সিদ্ধান্ত লৈছো তুমি যদিও সৰু হ'লেও তুমি বহুত কথা বুজি পোৱা হলা তুমি এইখন ঘৰত থকাটো বিচাৰা এইখন ঘৰৰ পৰা তুমি আৰু মই ওলাই যোৱাটো বিচাৰা তোমাৰ যি মন যায় তাকে কোৱা যদি তোমাৰ এইখন ঘৰত থাকিবলৈ মন আছে মই যিমান দুখ কষ্ট পালেও এইখন ঘৰতে থাকিম কিন্তু তুমি যদি এইখন ঘৰত থাকিবলৈ ইচ্ছা নকৰা তেতিয়াহ'লে আমি মামাহঁতৰ ঘৰলৈ গুচি যামগৈ কোৱা মাজনী তুমি এইখন ঘৰত থাকিব বিচাৰানে মা তুমি মোৰ একদম মনৰ কথাটোকে ক'লা
মই তোমাক আৰু কষ্টত থাকিবলৈ দিব নোৱাৰো মা বলা আজি আমি মামা ঘৰলৈ গুচি যাম মাজনী তুমি যে মোৰ কথাবোৰ বুজি পালা তোমাক মই কথা দিছো তোমাক মই ভালদৰে পঢ়ুৱাম মই যিমান কষ্ট কৰিবলগীয়া হয় কৰিম কিন্তু তোমাৰ পঢ়াই শুনাই মই ডাঙৰ মানুহ কৰিম দেউতাৰ সপোনবোৰ মই পূৰণ কৰিম সকলে তোমাক মই বহু কষ্ট কৰি হলে ভালদৰে পঢ়া শুনাই ডাঙৰ মানুহ কৰিম বলা আমি আজি এইখন ঘৰে একেবাৰে গুচি যাওঁ মা তোমাৰ চাগে ঘৰখন এৰি থৈ যাবলৈ বৰ দুখ লাগিব নহয়নে বাৰু কাৰণ দেউতা আৰু তুমি এইখন ঘৰক লৈ সপোন দেখিছিলা আজি এই ঘৰখন এৰি যাবলৈ তোমাৰ কম কষ্ট হ'বনে মাজনী মোৰ এইখন ঘৰ এৰি থৈ যাবলৈ অলপো ইচ্ছা নাছিল কিন্তু মই তোমাৰ কথা চিন্তা কৰি এই ঘৰখন এৰি যাবলৈ ওলাইছো এইখন ঘৰত থাকিলে মই শান্তিত থাকিব নোৱাৰিম মই শান্তিত নাথাকিলে তুমি কেনেকৈ শান্তিত থাকিবা পাইতৰ স্মৃতি জড়িত হৈ থকা এই ঘৰখনতে গোটেই জীৱন পাৰ কৰিম বুলি ভাবিছিলো যদিও পৰিৱেশ পৰিস্থিতিয়ে মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰিছে মা দেউতা আজিৰ পৰা আৰু আপোনালোকে এই কুলক্ষণী মুখখন চাব নালাগে এইখন ঘৰৰ পৰা মই আৰু মোৰ ছোৱালীজনী চিৰদিনৰ বাবে যাবলৈ ওলাইছো আশীৰ্বাদ কৰিব যাতে ভালে কুশলে থাকিব পাৰো আইতা ককা তোমালোকক মোলৈ মনত নপৰিব কিন্তু মোৰ হলে তোমালোকলৈ বৰ মনত পৰিব আহো দিয়া মোক আৰু মাক দেখিলে তোমালোকৰ অশান্তি হয় নহয় সেইবাবে তোমালোকৰ শান্তি হবলৈ মা আৰু মই এইখন ঘৰৰ পৰা চিৰদিনৰ বাবে গুচি যাবলৈ ওলাইছো দাদা তহঁতে এইখন ঘৰৰ পৰা ওলাই যোৱাটোৱে আমি বিচাৰি আছিলো তহঁতে কি ভাবিছ অকণমান কটা কটা কৰিলি বুলি তহঁতক কি ঘৰৰ ভিতৰত সোমাই ৰাখিম নিজৰা তোমালোকে ৰাখিলেও আমি আৰু কেতিয়াও নাথাকো মানুহক এনেকৈ অত্যাচাৰ কৰিব নাপায় ভগৱানে নকৰক এদিন তোমাৰো যদি এনেকুৱা হয় তেতিয়া তুমি বুজি পাবা মই আৰু একো নকওঁ সকলো ভগৱানক দিছো আহিছো বেচেৰি মন্দিৰা শাহুৱেক শহুৱেকৰ অত্যাচাৰ সহিব নোৱাৰি শেষত উপায় নোহোৱা হৈ ছোৱালীজনীক বুকুতে বান্ধি তাই সেইখন ঘৰৰ পৰা চিৰদিনৰ বাবে ওলাই গুচি গ'ল